এমাহে এখন দলঙৰ অভাৱত যাতায়াত বিঘ্নিত জনপ্ৰতিনিধি নিদ্ৰাৰত ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাজচক্ৰৰ অন্তৰ্গত এখন কৃষি প্ৰধান গাঁও চাবুকধৰা গাঁওখনৰ মাজেৰে বৈ গৈছে খৰস্ৰোতা কালপানী নদী নিজৰ গাঁঠিৰ ধন আৰু শ্ৰমদানেৰে বাঁহেৰে নিৰ্মাণ কৰি উলিওৱা বাঁহৰ দলংখন বাৰিষাৰ বানে প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলংখন ভাগি পানীত পৰি যায় বাঁহৰ দলংখন ভাগি পানীত পৰি যোৱাত উত্তৰ চাবুকধৰা গয়া ৰাইজৰ চৰম অসুবিধা হৈছে বিশেষকৈ প্ৰসূতি চিকিৎসাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বজাৰ সমাৰ কৰা লোক আদিৰ চৰম অসুবিধা হৈছে দলংখন নোহোৱাৰ বাবে খৈৰাবাৰীলৈ গলে দূৰ হৈ ঘূৰি পকি প্ৰায় 8 কিলোমিটাৰ দূৰেদি যাব লগা হয় গতিকে বিটিসি চৰকাৰ অথবা অসম চৰকাৰক এই দলংখন নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰিছে ইতিমধ্যে ইয়াত দুজন লোক পৰি মৃত্যু হৈছে নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী নদীটো হৈছে আমাৰ কালপানী নদী আজি আমি সৰুৰে পৰা ডাঙৰ হলো ইয়াত মোৰ 27 বছৰ হ'ল আজি ইয়াত আমি প্ৰতি দেখা নাই প্ৰতি বছৰে বাৰিষাৰ বানত এই নদীখন দলংখন উঠুৱাই লৈ আমাৰ মানে বহুত অসুবিধা হয় হিফালৰ মানুহ ইফালে আহিব নোৱাৰা এই ৰাস্তাটোৱে আমাৰ মেইন ৰাস্তা হয় আমি বজাৰ কৰিব লগা হলেও বা ল'ৰা ছোৱালী স্কুলত পঠাব লগা হলেও যিকোনো পেচেণ্ট এজন পিডব্লিউ চিকিৎসা ল'বৰ কাৰণে আমি আজি হস্পিটালত পঠাব পৰা নাই বহুতো ধৰণৰ সন্মুখীন হ'ব লগা হৈছে আমি গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছো যে আমাকো যাতে অলপমান চকু মিলি চাই এই দলংখন যাতে অতি সোনকালে ব্যৱস্থা কৰি দিয়া প্ৰায় 2 বছৰ আছে 2 বছৰ কাৰ্যকালত এই দলংখন হ'ব বুলি আশা কৰে বা হয় বিচাৰিছো কাৰণ প্ৰতি বছৰে অসম চৰকাৰৰ জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ হৈছে যদিও মানে আমি আজি কোনো ধৰণৰ সমাধান বিচাৰি পোৱা নাই তথাপিও হ'ব বুলি মানে আশা এটা পোৱা গৈছে কিন্তু আমাক অতি সোনকালে মানে দলংখনৰ প্ৰয়োজন হয় এই বছৰ দুজন মানুহে মানে ইয়াতে ডুব কৰি মৰি গৈছে ডুব খাই মৰি গৈছে হয় মোৰ নাই 58 বছৰ হ'ল এনেকুৱাই দেখা পাই এই দলংখনৰ কাৰণে চৰকাৰৰ প্ৰতিনিধিবিলাক বা এমএলএ বা মিনিষ্টাৰবিলাক বা ইএম এইবিলাক আহিছে নে নাই চাবৰ কাৰণে তেনেকুৱা অহা নাই মাত্ৰ নাথুৰামৰ দিনত একবাৰ আহিছিল এমএলএ আৰু দুৰ্গা দাস বৰুৱাৰ দিন আহিছিল নাই কাম নকলাই দে হেৰি কৰি আছে আৰু মেৰামতি কৰি থাকোঁ 3বাৰ 4বাৰ এনেকৈ যায় বাৰিষাত কি ক'ব এতিয়া পিছে বৰ্তমান চৰকাৰ এতিয়া আমি ফালৰ পৰা বিচাৰিছোঁ আৰু দলং সদায় আহে যেনে বছৰত 2 বা 3বাৰ আহি ছোৱালী চোৱা নিচিনা দলংখন চাই যায় জোখ মাখ কৰি যায় কিন্তু আজিলৈকে আমি দলংখন যে আহিব তেতিয়ালৈকে আমি কৰা নাই এই অসম চৰকাৰ আমি অনুৰোধ কৰিছোঁ যে আমাৰ দলংখন সোনকালে দি দিয়ে সেইটো কাৰণে